নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। লৈ আহিছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। পুনৰ ৰাজ্যত হ'ব নিৰ্বাচন। আকৌ ৰাজ্যত হ'বলৈ গৈ আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। আকৌ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। পুনৰ ভোট গ্ৰহণক লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা। উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত এই ঘটনা। ভোট দখলৰ অভিযোগত পুনৰ ভোট গ্ৰহণৰ নিৰ্দেশ। 11 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা 5 বজালৈ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যত পুনৰ নিৰ্বাচন হ'বলৈ গৈ আছে। প্ৰিজাইডিং অফিচাৰৰ অনুৰোধত এই ব্যৱস্থা। 239 নং ভেভিলেণ্ড বিদ্যালয়ৰ ভোট কেন্দ্ৰত আকৌ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। আকৌ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। পুনৰ ভোট গ্ৰহণক লৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা। উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিত এই ঘটনা। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। গ্ৰেপ্তাৰ হ'ব নেকি অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰী। কুংকি চৌধুৰীৰ বিৰুদ্ধে থানাই দিয়া হৈছে এজাহাৰ। গ্ৰেপ্তাৰ হ'ব নেকি অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰী। মহাবিপদত অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰী। পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কুংকিৰ বিৰুদ্ধে। কুংকিৰ সামাজিক মাধ্যম কোষৰ সদস্যৰ বিৰুদ্ধে এজাহাৰ দাখিল। মাজনিশাই পাণবজাৰ আৰক্ষী থানা পালেগৈ কুংকি চৌধুৰী। কুংকিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ নিয়ম উলংঘাৰ অভিযোগ। ভোট গ্ৰহণৰ দিনা নিয়ম উলংঘা কৰাৰ অভিযোগ। সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কুংকি চৌধুৰীৰ। আমি নিৰ্বাচন আয়োগৰ কোনো নিয়ম উলংঘা কৰা নাই। আমি সকলো নিয়ম সন্মান সহকাৰে পালন কৰিছোঁ। আমাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰা হৈছে। আমাক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে। আমাক ভয় খুৱাবলৈ চেষ্টা কৰিছে। মিছা অভিযোগেৰে আমাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কুংকি চৌধুৰীৰ বিৰুদ্ধে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। জামিন লাগে শ্যামকানু মহন্তৰ। জেল এজেণ্ট এতিয়া আমুৱাইছে ফেষ্টিভেল মহন্তক। জেল এজেণ্ট এতিয়া আমুৱাইছে ফেষ্টিভেল মহন্ত শ্যামকানু মহন্তক। ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন শ্যামকানু মহন্তৰ। শ্যামকানুৰ অধিবক্তাই জামিনৰ বাবে কৰিছিল আবেদন। পূৰ্বে জামিন আবেদন দাখিল কৰিছিল প্ৰত্যাহাৰ। পুনৰ জামিন আবেদন শ্যামকানুৰ অধিবক্তাৰ। জেল এজেণ্ট এতিয়া আমুৱাইছে ফেষ্টিভেল মহন্তক। ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন কৰিছিল শ্যামকানু মহন্তৰ অধিবক্তাই। শ্যামকানুৰ অধিবক্তাই জামিনৰ বাবে কৰিছিল আবেদন। পূৰ্বে জামিন আবেদন দাখিল কৰিছিল প্ৰত্যাহাৰ। পুনৰ জামিন আবেদন শ্যামকানুৰ অধিবক্তাৰ। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। জামিন পালে কংগ্ৰেছ নেতা প্ৰবণ খেৰাই। জামিন লাভ কৰিলে কংগ্ৰেছ নেতা প্ৰবণ খেৰাই। এসপ্তাহৰ বাবে অগ্ৰিম জামিন লাভ কৰিলে প্ৰবণ খেৰাই। তেলেংগানাৰ উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন। এসপ্তাহৰ পাছত ন্যায়ালয়ত উপস্থিত হ'ব প্ৰবণ খেৰা। প্ৰবণ খেৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৰুজু কৰিছিল গোচৰ। সংবাদমেল পাতি মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে আনিছিল ভয়ংকৰ অভিযোগ। জামিন লাভ কৰিলে কংগ্ৰেছ নেতা প্ৰবণ খেৰাই। এসপ্তাহৰ বাবে অগ্ৰিম জামিন লাভ কৰিলে প্ৰবণ খেৰাই। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। গাড়ীয়ে নামিল CRPF আৰু কামাণ্ডো বাহিনী। নিৰ্বাচনী হিংসাই লৈছে ভয়ংকৰ ৰূপ। যিকোনো মুহূৰ্ততে জটিল হ'ব পাৰে ডিব্ৰুগড়ৰ পৰিস্থিতি। খোৱাঙৰ ঘটনাক লৈ কেন্দ্ৰ কৰি 2 AJP কৰ্মীক আটক কৰিছে। নৱকুঁৱৰ আৰু ঋতুপন বৰুৱাক আটক কৰিছে আৰক্ষীয়ে। ডিব্ৰুগড় সদৰ থানাত মোতায়েন বিশাল আৰক্ষী বাহিনী CRPF। আটকৰ ঘটনাৰ পাছতেই আৰক্ষী থানাত উপস্থিত হৈছে লুৰিণজ্যোতি গগৈ। সমগ্ৰ ঘটনাত আৰক্ষীৰ পক্ষপাতিত্বৰ অভিযোগ। চৰকাৰৰ কথামতে আৰক্ষীয়ে ঘটনাক বিপৰীতমুখী কৰাৰ অভিযোগ। AJPয়ে দাখিল কৰা অভিযোগৰ তদন্ত নকৰাৰো অভিযোগ। কেৱল চৰকাৰৰ কথামতে AJPক দোষাৰোপ কৰা বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। তদন্ত নকৰাকৈ আৰক্ষীয়ে চৰকাৰৰ কথামতেই চলাইছে তদন্ত। বিমল বৰা, চক্ৰধৰ গগৈ, প্ৰশান্ত ফুকনক প্ৰথমে আটক কৰিছে আৰক্ষীয়ে। সংবাদমেল পাতি আৰক্ষীক ধমক দিয়া নেতাক কিয় নধৰে। প্ৰায় 2 ঘণ্টা আৰক্ষীৰ লগত আলোচনা কৰি এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। লৈ আহিছোঁ পৰৱৰ্তী খবৰ। মুছলমান ভোটৰ চাফাই অভিযান আৰম্ভ হৈছে ৰাজ্যত।
95% ভোট হ'ব নেকি কৰ্তন আৰম্ভ হ'ল মুছলমান ভোটাৰৰ ভোট কৰ্তনৰ অভিযান 95% মুছলমানক লক্ষ্য কৰি এইবাৰ ভোট কৰ্তনৰ অভিযান চলিব মুছলমান ভোটাৰৰ চাফাই অভিযান এটা বিধানসভা সমষ্টিৰ প্ৰায় সকলো মুছলমানৰ ভোট কৰ্তনৰ সন্দেহ ইয়াচাৰৰ জৰিয়তে মুছলমানৰ ভোট হ'ব কৰ্তন পশ্চিমবংগত আৰম্ভ হৈছে ভয়ংকৰ বিবাদ নদীগ্ৰাম বিধানসভা সমষ্টিত 95% মুছলমানৰ ভোট কৰ্তনৰ অভিযোগ ইয়াচাৰৰ জৰিয়তে মুছলমানৰ ভোট চাফাই নামিছে একাংশ মুছলমান ভোটৰ বাবে এয়া চিন্তাজনক বিষয় আখ্যা দিছে বিৰোধীয়ে উভতি ধৰিছে এই বিষয়ক ইচিআৰ তথ্য অনুসৰি 90 লাখ লোকৰ নাম কৰ্তন হৈছে ভোটাৰ তালিকাৰ পৰা ইয়াৰে 31 লাখ সংখ্যালঘু ভোটাৰ পশ্চিমবংগৰ কেইবাটাও সমষ্টিত মুছলমান ভোটাৰ হাটাও অভিযান ইয়াচাৰৰ জৰিয়তে মুছলমানক বৰ্জন কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচা হৈছে লৈ আহিছোঁ পৰৱৰ্তী খবৰ নিজৰ কঁকাল ভাঙিলে বিজেপিয়ে সংখ্যালঘুৰ হাতত গতাই দিয়ক শিক্ষাখণ্ড এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজৰে কঁকাল ভাঙিলে হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ কঁকাল ভাঙিলে হিমন্ত চৰকাৰে চৰকাৰ চলাব নোৱাৰে যদি স্পষ্ট কৰক বিজেপিয়ে নৱপ্ৰজন্মৰ জীৱন ধ্বংস নকৰিব শিক্ষা যদি ভাল কৰিব নোৱাৰে সংখ্যালঘুৰ হাতত গতাই দিয়ক আমি দেখুৱাই দিম কেনেকৈ মানদণ্ড উন্নত কৰিব লাগে লজ্জা লাগিব লাগে হিমন্ত বিশ্ব শৰ্মাৰ মিয়া নহয় ৰাজ্যৰ ল'ৰা ছোৱালীৰ কঁকাল ভাঙিছে বিজেপিয়ে কেৱল মিয়াক বেজ্জত কৰাত ব্যস্ত হৈ পৰিছে বিজেপি কাক মাৰিব লাগে কি পলিটিক্স কৰিব লাগে ভৱিষ্যতে ক'ত যাব আমাৰ ল'ৰা ছোৱালী এইচএছএলচিৰ ফলাফল ঘোষণাৰ দিনাই বিজেপিক উভতি ধৰিছে বদৰুদ্দিন আজমলে মিয়াৰ কঁকাল ভাঙিম বুলি কৈ নিজৰ কঁকাল ভাঙিলে বিজেপিয়ে শিক্ষা বিভাগৰ কঁকাল ভাঙিলে বিজেপি চৰকাৰে মিয়াৰ কঁকাল ভাঙিম বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই এইবাৰ শিক্ষা বিভাগৰ কঁকাল ভাঙিলে এইদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে লৈ আহিছোঁ পৰৱৰ্তী খবৰ কুংকি চৌধুৰীৰ 4 সহযোগীক আটক কৰিছে আৰক্ষীয়ে কুংকি চৌধুৰীৰ 4 সহযোগীক আটক কৰিছে আৰক্ষীয়ে বিজেপি কৰ্মীৰ এজাহাৰৰ ভিত্তিত আটক কৰিছে যুৱকক কুংকি চৌধুৰীৰ পলিটিকেল মেনেজমেণ্ট পৰিচালনা কৰিছিল চিন্টুৱে মেনেজমেণ্ট টিমৰ মূল ব্যক্তি হাৰিয়ানাৰ সন্দীপ যাদৱ নিৰ্বাচন আচৰণবিধি উলংঘা কৰাৰ ভয়ংকৰ অভিযোগ 48 ঘণ্টাৰ পূৰ্বে অসম এৰিব লাগিছিল বহিৰাজ্যৰ যুৱককেইজনে কিন্তু অসম এৰা নাছিল যুৱককেইজনে মাজনিহাই আটক কৰা হৈছে কুংকিৰ 4 সমৰ্থকক কুংকি চৌধুৰীৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে বিজেপি কৰ্মী এজাহাৰৰ ভিত্তিত আটক কৰিছে 4 যুৱকক লৈ আহিছোঁ পৰৱৰ্তী খবৰ প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব ইভিএম আদালতে দিলে ডাঙৰ নিৰ্দেশনা ইভিএমক লৈ আদালতৰ পৰা আহিল ডাঙৰ খবৰ ভাৰতৰ নিৰ্বাচনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব ইভিএম পুনৰীক্ষণ আৰু তদন্তৰ নিৰ্দেশ দিলে আদালতে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে ইভিএমক লৈ উঠাইছিল প্ৰশ্ন চান্দিবলি সমষ্টিৰ ফলাফলক লৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পৰাজিত প্ৰাৰ্থী ইভিএম পুনৰীক্ষণ আৰু তদন্তৰ বাবে বোম্বে উচ্চ ন্যায়ালয়ত কৰিছিল আবেদন গোচৰটোৰ শুনানিত ইভিএম পুনৰীক্ষণৰ নিৰ্দেশ দিলে আদালতে ইভিএমক লৈ আদালতৰ পৰা আহিল গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ নিৰ্বাচনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে পৰীক্ষা কৰা হ'ব ইভিএম তো দৰ্শকসকল আমাৰ এই ভিডিঅ'টো ইমানেই আছিল যদি আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব।